মানুষের নাম হয়েছে নাসির মাজলি আর তৃতীয় যিনি পাইছে এটা অসমৰ দক্ষিণ 96% মানুষের নামে নাসির আছে রাইজৰ হাহাকাৰ হৈ আছে সরকার এই সরকার মুর্দাবাদ রাইজৰ হাহাকাৰ হৈ আছে সরকার এই সরকার মুর্দাবাদ 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 সেই হাজার তীব্রতর এই গণ আন্দোলন আপনাদের সবাই থাকিব তো মেঘালয় সরকারক বাধ্য কৰাম এইটো অকল বিস্ফোরতে এসেম্বলিতে নহয় ভাৰতবৰ্ষৰ পাৰ্লামেণ্টত এই কথা উত্থাপন কৰাম যে অসম মেঘালয়ৰ মাজত টেন্স ক্ৰিয়েট হৈছে আৰু আজি ব্যৱসায়িক সন্থা আৰু শ্ৰমিক সন্থাৰ উদ্যোগত যে আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছে এই আন্দোলন 2005-06 পৰা ষ্টাৰ্ট হৈছে আমি 2013-14 কৰিছোঁ আমাৰ শ মানুহক হত্যা কৰা হৈছিল এটা সময়ত এই সকলো সমস্যা সমাধান কৰিবৰ কাৰণে আৰু ভেৰি ৰিচেণ্টলি যিটো ঘটনা ঘটিছে মেঘালয়ৰ মাজত কাজিয়া অসমৰ মানুহক পানিছমেণ্ট এইটো কোনো যুক্তি থাকিব নোৱাৰে এই বিষয়টো মই অসমৰ চিফ ছেক্ৰেটাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী গোটেইখিনিক আমি অৱগত কৰিছোঁ এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায় সেইকাৰণে আজি আমি এটা আন্দোলন কাৰ্যসূচী হাতত লৈ এই তেখেতসকললৈ আমি এটা মেমৰেণ্ডাম পঠাব লাগে ইউনিয়ন হোম মিনিষ্টাৰ চিফ মিনিষ্টাৰ অফ আসাম চিফ মিনিষ্টাৰ অফ মেঘালয় চিফ ছেক্ৰেটাৰী অফ আসাম চিফ ছেক্ৰেটাৰী অফ মেঘালয় আমাৰ ডিচিৰ থ্ৰুদি আমি গোটেইখিনি পঠাম গণতান্ত্ৰিকভাৱে এক আন্দোলন হাতত লৈছোঁ দক্ষিণ হালমাৰা মানকাচৰ জিলা উপায়ুক্ত ডাঙৰীয়াৰ আগত আজি অফিচৰ সন্মুখত থিয় দিছোঁ আমাৰ এটাই আবেদন অসম মেঘালয় শান্তি বৰ্তাই ৰাখিব লাগে 2 নম্বৰ আবেদন আমাৰ সৰু সৰু বেপাৰী যিবিলাক আছে তেওঁলোকক ভিতৰে অঞ্চলত গৈ তেওঁলোকক বেপাৰ কৰিব লাগে 3 নম্বৰ সংবিধান ৰক্ষা কৰিব লাগে 4 নম্বৰ সকলো ভাৰতীয়ৰ অধিকাৰ ৰক্ষা কৰিব লাগে আমাৰ মাজত যি ভাতৃত্ববোধ আছে সেইটো ৰক্ষা কৰিব লাগে আজি এইটো ব্ৰিটিছৰ পিৰিয়ডৰ পৰাই চলি আছে তেওঁলোকে উৎপাদন কৰে সেই উৎপাদনৰ বস্তু লৈ আমি বাণিজ্য কৰোঁ ইয়াক কোনো দুষ্ট চক্ৰ ইয়াক আমি ভাঙিব নিদিওঁ আমাৰ দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত ডাঙৰীয়াৰ ওপৰত আমাৰ ক্ষোভ আছে নিশ্চিতভাৱে ক্ষোভ আছে ক্ষোভ এই কাৰণে আছে আপুনি UPSC ক্ৰেক কৰা মানুহ আপুনি যিটি কথা ক'লে নহ'ব আপুনি ভেলকিবাজি কৰিলে নহ'ব আপুনি মানুহক মিছলিড কৰিলে নহ'ব আপুনি আমাক বিভিন্ন দল সংগঠনক মাতি লৈ কনফাৰেন্সত হলত 2 দিন সোমাই লৈছে তাৰপিছত আপুনি কি কৰিলে সেই ৰিজাল্ট আপুনি ৰাজহুৱা কৰি দিয়ক এই ভেলকিবাজি নচলিব মানুহ খাব পোৱা নাই আঞ্চলিক ব্যবসায়ী আৰু শ্ৰমিক সংস্থাৰ সভাপতি হয় আজি আমাৰ জিলা ব্যবসায়ী সংস্থা আৰু শ্ৰমিক সংস্থাৰ উদ্যোগত যিটো অনুষ্ঠান আছিল আমি সহযোগ কৰিছোঁ আচলতে যোৱা 3 মাহ ধৰি আমি আমাৰ অসমৰ যিবিলাক ব্যবসায়ী আছিল বিশেষকৈ আমাৰ 4টা জিলা গোৱালপাৰা ধুবুৰী কামৰূপ গ্ৰাম্য আৰু দক্ষিণ শালমাৰা এই 4টা জিলাৰ পৰা যিবিলাক নিয়াৰেষ্ট মেঘালয়ত যিবিলাক ব্যৱসায় কৰি আছে ব্যৱসায়ীসকলক আমাৰ অসমৰ ব্যৱসায়ীসকলক সোমাব দিয়া নাই আৰু ব্যৱসায় কৰিব দিয়া নাই এতিয়া ইয়াতে আমাৰ প্ৰশাসন আমাৰ চৰকাৰ আৰু মেঘালয় চৰকাৰে কি কৰি আছে কাৰণ আমাৰ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ মতে 301 পৰা 307 লৈকে আপোনালোকে জানে যে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ মাজতে যিকোনো মানুহে মুক্তভাৱে অবাধ বাণিজ্য ব্যৱসায় আৰু যাতায়াত কৰিব পাৰিব কিন্তু আমাৰ মৌলিক অধিকাৰ খৰ্ব হৈছে আমাৰ সংবিধান ভংগ কৰি আছে তথাপি আমাৰ প্ৰশাসন বহি আছে এতিয়া আমাৰ দাবী হৈছে যাতে আমাৰ অসমৰ আৰু মেঘালয়ৰ যিটো ব্যবসায়িক আমাৰ নীতি আছে ব্যবসায়িক যেটো চলি আছিল আগৰ দৰে চলিব লাগে আমাৰ অসমৰ মানুহক যাতে সুৰক্ষা দিব লাগে সেই সুৰক্ষা দিব লাগে আৰু সংবিধান যাতে ভংগ নহয় সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগে এইখিনি আমাৰ ক'ব লাগে